নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া আপোনালোকৰ অৰুণাচল পুলিচ আৰু ফৰেষ্টত নতুনকৈ যিখিনি পদ মুকলি হৈছে সেইখিনি পদৰ বাবে যিটো ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব, সেই ফিজিকেল টেষ্টৰ কি ইভেণ্ট থাকিব আৰু আপোনালোকৰ যিটো ৰিটেন টেষ্ট হ'ব, সেই ৰিটেন টেষ্টত কোনটো টপিকৰ পৰা কিমানটাকৈ কুৱেশ্যন আহিব আৰু আপোনালোকৰ ইয়াৰ যিটো এক্সামৰ লেংগুৱেজ, সেই এক্সামৰ লেংগুৱেজ কি থাকিব, এই ভিডিঅ'টো সকলোখিনি কথা জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ অৰুণাচল পুলিচৰ নতুনকৈ যিটো কনিষ্টবল আৰেবিয়ান আৰু চিভিল পুলিচ মেলৰ বাবে যিখিনি পদ মুকলি হৈছে, সেইখিনি পদৰ বাবে যিটো ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব, সেই ফিজিকেল টেষ্টত আপোনালোকৰ 4টা ইভেণ্ট থাকিব। আপোনালোকৰ যিটো ফাৰ্ষ্ট ইভেণ্ট সেইটো হৈছে 100 মিটাৰ দৌৰ আৰু সময় থাকিব 16 ছেকেণ্ড। তাৰপিছত হ'ব আপোনালোকৰ 1500 মিটাৰ দৌৰ আৰু সময় থাকিব 8 মিনিট। এতিয়া আপোনালোকৰ যি 100 মিটাৰ দৌৰ হ'ব আৰু আপোনালোকৰ 1500 মিটাৰ দৌৰ হ'ব, সেই দৌৰটোত আপোনালোকে জাষ্ট কোৱালিফাই কৰিলে হ'ল। আপোনালোকৰ যিটো ফিজিকেল টেষ্ট আছে, ফিজিকেল টেষ্টত কোনো ধৰণৰ মাৰ্ক নাথাকে, জাষ্ট কোৱালিফাই কৰিব লাগে। আপোনালোকৰ দৌৰ হ'ব 100 মিটাৰ, সময় থাকিব 16 ছেকেণ্ড আৰু আপোনালোকৰ 1500 মিটাৰ দৌৰ হ'ব আৰু সময় থাকিব 8 মিনিট। আপোনালোকৰ ধুনীয়াকৈ আপোনালোকৰ এই যিটো দৌৰ হ'ব, সেই দৌৰটো আপোনালোকে কমপ্লিট কৰিব পাৰিব, আপোনালোকৰ ইমান অসুবিধা নাপায়। তাৰপিছত আপোনালোকৰ যিটো থাৰ্ড ইভেণ্ট সেইটো হৈছে হাই জাম্প। হাই জাম্পত আপোনালোকৰ 3টা চান্স দিব আৰু আপোনালোকে 107 চেণ্টিমিটাৰ ওপৰেদি, অৰ্থাৎ 3 ফুট 5 ইঞ্চি ওপৰেদি আপোনালোকে জঁপিয়াব লাগিব। আপোনালোকৰ 3টা চান্স দিব, সেই 3টা চান্সৰ ভিতৰত আপোনালোকে এবাৰ কোৱালিফাই কৰিব পাৰিলে হৈ গ'ল। আপোনালোকৰ মাত্ৰ 3 ফুট 5 ইঞ্চি। তাৰপিছত আপোনালোকৰ লং জাম্প। লং জাম্পত আপোনালোকৰ 3টা চান্স দিব আৰু আপোনালোকে 11 ফুট মাৰি কোৱালিফাই কৰিব। আপোনালোকে ধুনীয়াকৈ 11 ফুট লং জাম্পটো দৌৰাবলৈ কমপ্লিট কৰিব পাৰিব। আপোনালোকৰ এই যিটো ফিজিকেল টেষ্ট, সেই ফিজিকেল টেষ্ট আপোনালোকৰ ইমান অসুবিধা নাপায়, কিয়নো 100 মিটাৰ দৌৰটো 16 ছেকেণ্ডত ধুনীয়াকৈ কমপ্লিট কৰিব পাৰিব। তাৰপিছত 1500 মিটাৰ যিটো দৌৰ সেইটো 8 মিনিটত ধুনীয়াকৈ আপোনালোকে পাৰিব। তাৰপৰা আপোনালোকৰ হাই জাম্প 3টা চান্সৰ ভিতৰত 3 ফুট 5 ইঞ্চি জঁপিয়াব লাগে আৰু লং জাম্প আপোনালোকৰ 3টা চান্সৰ ভিতৰত 11 ফুট আপোনালোকে জঁপিয়াব লাগে। তাৰপিছত আপোনালোকৰ যিটো কনিষ্টবল চিভিল পুলিচ ফিমেলৰ বাবে পদ মুকলি হৈছে, সেই পদখিনিতো আপোনালোকৰ 4টা ইভেণ্ট থাকিব। আপোনালোকৰ প্ৰথম হ'ব 100 মিটাৰ দৌৰ আৰু সময় থাকিব 19 ছেকেণ্ড। তাৰপিছত আপোনালোকৰ যিটো ছেকেণ্ড ইভেণ্ট সেইটো হৈছে 800 মিটাৰ দৌৰ আৰু সময় থাকিব 5 মিনিট। এতিয়া আমাৰ যিসকল ছোৱালীয়ে অসম আৰক্ষীৰ বাবে 1600 মিটাৰ প্ৰেক্টিছ কৰিছে, তেওঁলোকে 1600 মিটাৰ 5.5 মিনিট নাইবা 6 মিনিটত ধুনীয়াকৈ কৰি আছে আৰু তেওঁলোকৰ বাবে এইটো বহুত সহজ হ'ব, কিয়নো 800 মিটাৰ 5 মিনিটত কমপ্লিট কৰিব লাগে। সেইটো আপোনালোকে ধুনীয়াকৈ কমপ্লিট কৰিব পাৰিব। তাৰপিছত লং জাম্প মাৰিব লাগে মাত্ৰ 9 ফুট। আপোনালোকৰ 3টা চান্স হ'ব, সেই 3টা চান্সৰ ভিতৰত 9 জাম্প লং জাম্প মাৰি কোৱালিফাই কৰিব লাগে। আৰু আপোনালোকৰ হাই জাম্পতো 3টা আপোনালোকৰ চান্স দিব আৰু আপোনালোকে 3 ফুট অৰ্থাৎ 90 চেণ্টিমিটাৰ ওপৰেদি জঁপিয়াব লাগে। এতিয়া আপোনালোকৰ মেল নাইবা ফিমেলৰ যিটো ফিজিকেল টেষ্ট হ'ব, সেই ফিজিকেল টেষ্টত আমাৰ অসমৰ যিসকল ল'ৰা ছোৱালীয়ে অসম আৰক্ষী নাইবা অসম বন বিভাগৰ ফিজিকেল টেষ্টৰ বাবে প্ৰেক্টিছ কৰিছে, তেওঁলোকে ধুনীয়াকৈ কোৱালিফাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ যিটো ফায়াৰমেনৰ পদ আছে, সেই ফায়াৰমেন পদটোৰ বাবে যিটো ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব, সেই ফিজিকেল টেষ্টত আপোনালোকৰ 5টা ইভেণ্ট থাকিব। আপোনালোকৰ যিটো ফাৰ্ষ্ট ইভেণ্ট সেইটো হৈছে 100 মিটাৰ দৌৰ আৰু আপোনালোকৰ 10 কেজি ৱেইট, 10 কেজি ৱেইট লৈ 100 মিটাৰ দৌৰিব লাগিব। সময় থাকিব 1 মিনিট। তাৰপিছত 1500 মিটাৰ দৌৰ হ'ব আৰু সেইটোৰ সময় থাকিব 8.5 মিনিট। আপোনালোকে 8.5 মিনিটত মাত্ৰ 1500 মিটাৰ দৌৰিব লাগে, বহুত সময় দিছে। তাৰপিছত আপোনালোকৰ ক্লাইম্বিং ৰোপ। ক্লাইম্বিং ৰোপটো এতিয়া বহুতে হয়তো বুজা নাই, মানে আপোনালোকৰ এনেকৈ ৰছী এডাল বগাব লাগিব আৰু আপোনালোকে 8 ফুট ওপৰলৈকে বগাব লাগিব। আপোনালোকৰ যিটো ভাৰ্টিকেল ৰোপ, সেই ভাৰ্টিকেল ৰোপৰ যিডাল ৰছী থাকে, সেই ৰছীডাল আপোনালোকে বগাব লাগিব। আপোনালোকক 8 ফুট ওপৰলৈ আপুনি উঠিব লাগিব। তাৰপিছত থাকিব হাই জাম্প। হাই জাম্প আপোনালোকৰ হ'ব 107 চেণ্টিমিটাৰ অৰ্থাৎ 3 ফুট 5 ইঞ্চি আৰু আপোনালোকে 3টা চান্স পাব। তাৰপিছত লং জাম্প হৈছে 11 ফুট। আপোনালোকে ধুনীয়াকৈ কোৱালিফাই কৰিব পাৰিব। তাৰপিছত ফৰেষ্টত যিকেইটা পদ মুকলি হৈছে, আপোনালোকৰ যিটো পদটোৰ নামটো হৈছিলে স্পেচিয়েল টাইগাৰ গাৰ্ড আণ্ডাৰ ষ্টেফ। আপোনালোকৰ সেই পদখিনিৰ বাবে যিটো ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব, তাত আপোনালোকৰ ইভেণ্ট থাকে 3টা। আপোনালোকৰ যিসকল মেল কেণ্ডিডেট আছে তেওঁলোকে 25 কিলোমিটাৰ খোজকাঢ়িব লাগিব আৰু সময় থাকে 4 ঘণ্টা। এতিয়া আমাৰ অসম বন বিভাগৰ যিটো ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে, তাৰ বাবে আপোনালোকৰ ৱাকিং টেষ্ট হয় আৰু 26 কিলোমিটাৰ সময় থাকে 4 ঘণ্টা। কিন্তু ইয়াত 1 কিলোমিটাৰ কমাই দিছে আৰু সময়টো সমানে দিছে। তাৰপিছত আপোনালোকৰ হাই জাম্প 3 ফুট 5 ইঞ্চি, তাৰপৰা আপোনালোকৰ 3টা চান্স দিব আৰু লং জাম্প 11 ফুট মাৰিলে আপোনালোকে ধুনীয়াকৈ কোৱালিফাই হৈ যাব। তাৰপিছত যিসকল ফিমেল কেণ্ডিডেট ফৰেষ্টত এপ্লাই কৰিছে, তেওঁলোকৰ যিটো ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব, সেই ফিজিকেল টেষ্টত
তিনিটা ইভেণ্ট থাকিব। আপোনালোকৰ যিটো ফাৰ্ষ্ট ইভেণ্ট সেইটো হৈছে 14 কিলোমিটাৰ ৱাকিং আৰু সময় থাকিব 4 ঘণ্টা। তাৰপিছত আপোনালোকৰ যিটো ছেকেণ্ড ইভেণ্ট সেইটো হৈছে হাই জাম্প। হাই জাম্পত আপোনালোকক 3টা চান্স দিব আৰু 3 ফুট ওপৰেদি মাৰিব লাগিব। তাৰপিছত একেবাৰে যিটো লাষ্ট ইভেণ্ট সেইটো হৈছে লং জাম্প। লং জাম্পতো 3টা চান্স দিব, 9 ফুট মাৰিব লাগিব। আপোনালোকৰ যিকেইটা ফৰেষ্টৰ পদ নাইবা পুলিচৰ পদ, সেই পদকেইটাৰ যিটো ফিজিকেল টেষ্ট, সেই ফিজিকেল টেষ্টটো আপোনালোকে ধুনীয়াকৈ, যদিহে আপুনি অসম আৰক্ষী নাইবা অসম বন বিভাগৰ বাবে প্ৰেক্টিছ কৰি আছে, তেন্তে ধুনীয়াকৈ কোৱালিফাই কৰিব পাৰিব। এতিয়া আপোনালোকৰ যিটো ৰিটেন টেষ্ট, সেই ৰিটেন টেষ্টত কোনকেইটা টপিকৰ পৰা কুৱেশ্যন আহিব। এতিয়া আপোনালোকৰ যিটো ৰিটেন টেষ্ট হ'ব, সেই ৰিটেন টেষ্টত টোটেল কুৱেশ্যন থাকিব 100টা আৰু টোটেল মাৰ্ক হ'ব 200। পাৰ কুৱেশ্যনত 2 মাৰ্কে থাকিব আৰু সময় থাকিব 2 ঘণ্টা, অৰ্থাৎ 120 মিনিট। এতিয়া আপোনালোকৰ বাবে এটা ভাল খবৰ, সেইটো হৈছে যে এই যিটো ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব, সেই ৰিটেন টেষ্টত কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। এতিয়া আপোনালোকৰ যিটো ৰিটেন টেষ্ট হ'ব, সেই ৰিটেন টেষ্টত 4টা পাৰ্ট থাকিব। আপোনালোকৰ যিটো ফাৰ্ষ্ট পাৰ্ট সেইটো হৈছে জেনেৰেল এৱাৰনেছ, মানে আপোনালোকৰ যিটো জেনেৰেল এৱাৰনেছৰ পাৰ্ট আছে তাৰ পৰা আপোনালোকৰ 25টা কুৱেশ্যন আহিব আৰু টোটেল মাৰ্ক হ'ব 50। তাৰপিছত আপোনালোকৰ ৰিজনিঙৰ পৰা আহিব 25টা, তাৰ পৰা আপোনালোকৰ মেথছৰ পৰা আহিব 25টা আৰু আপোনালোকৰ যিটো ইংলিছৰ পাৰ্ট আছে সেই ইংলিছ লেংগুৱেজ আৰু আপোনালোকৰ কম্প্ৰিহেনশ্যন পাৰ্টটোৰ পৰা 25টা কুৱেশ্যন আহিব আৰু আপোনালোকৰ টোটেল মাৰ্ক থাকিব 50। এতিয়া আপোনালোকৰ এই যিটো চিলেবাছ, সেই চিলেবাছটো আপোনালোকৰ যিসকলে অসম আৰক্ষীৰ বাবে পঢ়ি আছে, ধৰি লওক আপুনি অসম আৰক্ষীৰ বাবে ৰিজনিং নাইবা মেথছ পঢ়ি আছে, সেইখিনিয়ে হৈ যাব। তাৰপিছত আপোনালোকৰ ইংলিছৰ পাৰ্টটোতো হৈ যাব, ইংলিছৰ পাৰ্টটো প্ৰায় একে, কিন্তু আপোনালোকৰ যিটো কম্প্ৰিহেনশ্যন আছে সেই কম্প্ৰিহেনশ্যন পাৰ্টটো আমাৰ অসম আৰক্ষী ABUB ক্ষেত্ৰত নাহে, কিন্তু আপোনালোকৰ ADI ক্ষেত্ৰত আহে। গতিকে যিসকলে ADI পৰীক্ষা দিছে তেওঁলোকৰ বাবে সহজ হ'ব। আৰু আপোনালোকৰ যিখিনি জেনেৰেল এৱাৰনেছ GK পাৰ্ট, সেই GK পাৰ্টটো আপোনালোকৰ আমাৰ অসমৰ ওপৰত নাহে, GK পাৰ্টটো আপোনালোকৰ অৰুণাচল আৰু আপোনালোকৰ অল ইণ্ডিয়াৰ ওপৰত আহিব। গতিকে যিসকলে SSC GD বাবে GK পঢ়ি আছে সেইখিনি GK আপোনালোকৰ প্ৰায় আপোনালোকে কভাৰ কৰিব। গতিকে আপুনি যদি অৰুণাচল পুলিচ নাইবা ফৰেষ্টত এটা চাকৰি ল'ম বুলি ভাবি আছে, তেন্তে আপুনি প্ৰথম ভালদৰে পঢ়া শুনা ষ্টাৰ্ট কৰক, কিয়নো আপোনালোকৰ ইয়াত প্ৰথম পৰীক্ষা অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ এটা পদৰ এগেইনষ্টত আপোনালোকৰ 3জনকৈ ফিজিকেল টেষ্ট দিবলৈ মাতিব। এতিয়া আপোনালোকৰ ৰিটেন টেষ্টটো বহুত হাৰ্ড হ'ব, কিয়নো বহুত কেণ্ডিডেট এপ্লাই কৰিব আৰু আপোনালোকৰ এটা পদৰ বিপৰীতে মাত্ৰ 3জনকহে আপোনালোকৰ ফিজিকেল টেষ্ট দিবলৈ মাতিব। যদিহে আপুনি ৰিটেন টেষ্টটো কোৱালিফাই কৰিব পাৰে, তেন্তে এটা চাকৰি পাই বহুত বেছি চান্স থাকে, কিয়নো আপোনালোকৰ যিটো ৰিটেন টেষ্ট হ'ব সেই ৰিটেন টেষ্টতে বেছি কম্পিটিশ্যন হয়। আৰু আপোনালোকক ক'লোৱে ফিজিকেল টেষ্টত ইভেণ্টসমূহ ক'লোঁ, ফিজিকেল টেষ্টত ইমান কম্পিটিশ্যন নহয় আৰু আপোনালোকৰ ফিজিকেল টেষ্টত কম্পিটিশ্যন হ'লেও ইমান কথা নাই, কাৰণ ফিজিকেল টেষ্টত কোনো ধৰণৰ মাৰ্ক নাথাকে, ফিজিকেল টেষ্টত জাষ্ট কোৱালিফাই কৰিব লাগে। গতিকে আপুনি যদি ৰিটেন টেষ্টত এটা ভাল মাৰ্ক স্ক'ৰ কৰিব পাৰে, তেন্তে আপুনি ধুনীয়াকৈ অৰুণাচল পুলিচ নাইবা ফৰেষ্টত এটা চাকৰি পাব। আৰু আপোনালোকৰ অৰুণাচল পুলিচ আৰু ফৰেষ্টত গ'লে এটা লাভ হ'ব, কিয়নো দৰমহাটো অসম আৰক্ষী নাইবা অসম বন বিভাগত দৰমহাকৈ বহুতখিনি বেছি। আমাৰ অসম আৰক্ষী যিটো দৰমহা সেইটো হৈছে 14,000 কনিষ্টেবল লেভেলৰ কেইটা, আৰু বা অসম বন বিভাগৰ যিটো ফৰেষ্ট গাৰ্ড AFPF সেইটো হৈছে 14,000। কিন্তু আপোনালোকৰ অৰুণাচল পুলিচ নাইবা ফায়াৰমেন নাইবা ফৰেষ্টৰ যিকেইটা পদ মুকলি হৈছে সেইকেইটাৰ দৰমহা হৈছে 21,700। আপোনালোকে সোমাই মিনিমাম 37,000 38,000 পৰা দৰমহা ষ্টাৰ্ট হ'ব আৰু অসম আৰক্ষী অসম বন বিভাগৰ দৰমহা ষ্টাৰ্ট হয় 27,000 28,000। গতিকে আপোনালোকে সোমাই এটা ভাল দৰমহা পাব। গতিকে আপুনি যদি অৰুণাচল ফৰেষ্টত এটা চাকৰি ল'ম বুলি ভাবি আছে বা পুলিচত এটা চাকৰি ল'ম বুলি ভাবিছে, তেন্তে এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়ক। তাৰপিছত আপোনালোকক যদি আপোনালোকৰ যিটো ৰিটেন টেষ্ট হ'ব সেই ৰিটেন টেষ্টৰ সম্পূৰ্ণ চিলেবাছটো লাগে, তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব, নাইবা মোৰ যিটো ইনষ্টাগ্ৰাম আইডি আছে প্ৰফুল্ল অসম, তাত গৈ মেছেজ কৰিব, আপোনালোকক মই পাৰ্চনেলি দি দিম। আৰু যদি আপোনালোকক বেছিকৈ কমেণ্ট কৰে, তেন্তে মই নেক্সট এটা ভিডিঅ' বনাই আপোনালোকৰ ৰিজনিঙৰ কোনকেইটা টপিকৰ ওপৰত কুৱেশ্যন আহিব, নাইবা মেথছৰ কোনকেইটা টপিকৰ ওপৰত কুৱেশ্যন আহিব, আৰু আপোনালোকৰ ইংলিছৰ কোনকেইটা টপিকৰ ওপৰত কুৱেশ্যন আহিব বা GK কোনকেইটা টপিকৰ ওপৰত কুৱেশ্যন আহিব, সকলোখিনি ভালদৰে জনাই দিম। ধন্যবাদ।